নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছোঁ আদৰণি ভাষণ কেনেকৈ প্ৰদান কৰিব লাগে। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোক দুই এজন ব্যক্তিয়ে মোৰ ইউটিউবৰ ভিডিঅ'বোৰত কমেণ্ট কৰিছে যে আদৰণি ভাষণৰ ওপৰত এটা আপুনি ভিডিঅ' বনাব। মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে ফাৰ্ষ্ট টাইমৰ কাৰণে আদৰণি ভাষণ প্ৰদান কৰিম বুলি ভাবিছে, মই তেখেতসকলকো সহায় কৰিব বিচাৰিছোঁ। মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত ক'ম যাতে মোৰ কথাখিনি আপোনালোকে বুজি পায়। আপোনালোকে জানেই যে মই ভিডিঅ'বোৰ একেবাৰে নজনা ব্যক্তিসকলৰ বাবে মই ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ। ধৰক কেনেকৈ সভা আৰম্ভণি কৰিব, কেনেকৈ সমাপ্তি কৰিব, কেনেকৈ কথাখিনি ক'ব লাগে, মই তেখেতসকলক সহায় কৰিবৰ কাৰণে ভিডিঅ'বোৰ বনাওঁ। একচুৱেলি যিসকল জানে তেখেতসকলৰ কাৰণে মই নবনাওঁ, কাৰণ তেখেতসকলৰ পৰা মই নিজেই শিকিবলগীয়া আছে। এতিয়া আহোঁ মূল প্ৰসংগলৈ যে আদৰণি ভাষণ আপুনি কেনেকৈ প্ৰদান কৰিব। আদৰণি ভাষণ সকলো সভা সমিতিত নাথাকে, কিছুমান পাৰ্টিকুলাৰলি সভাত থাকে আৰু বিশেষকৈ আদৰণি ভাষণ সভাপতি মহোদয়ে প্ৰদান কৰে। যেতিয়া সাধাৰণ সম্পাদক মহোদয়ে যেতিয়া ৰিকুৱেষ্ট কৰে যে সভাপতি মহোদয়ক যে আদৰণি ভাষণ প্ৰদান কৰিবলৈ মই অনুৰোধ জনালোঁ, তেতিয়া আপুনি যেতিয়া থিয় হ'ব তেতিয়া প্ৰথমে মানুহখিনিক সম্বোধন কৰি ল'ব। এতিয়া সম্বোধন কেনেকৈ কৰিব লাগে মোৰ আৰু ভিডিঅ' বনোৱা আছে, আপোনালোকে চাব, তেতিয়া আপোনালোকে জানিবলৈ সক্ষম হ'ব যে সম্বোধন কেনেকৈ কৰিব লাগে। তাৰ পিছত যেতিয়া কথাখিনি আপুনি ক'ব, এই আদৰণি ভাষণত সম্বোধন কৰাৰ পিছত মূল কেইটামান বিষয়ৰ ওপৰত আপুনি গুৰুত্ব দিব। ফৰ এক্সাম্পল, যেতিয়া আপুনি সম্বোধন কৰা শেষ হ'ল তাৰপিছত লগে লগে ক'ব যে সকলোকে মই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ধৰক কিছুমান মানুহ বাহিৰত থিয় হৈ থাকে, সভাকক্ষত ক'ৰবাত থিয় হৈ থাকিব পাৰে, সকলোকে আসন গ্ৰহণ কৰিবলৈ আপুনি অনুৰোধ জনাব। এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব। আৰু দ্বিতীয়তে যে মানুহখিনি যে আপোনালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই সভাকক্ষত আহি উপস্থিত হৈছে দূৰ দূৰণিৰ পৰা, তেখেতসকলক আপুনি সেই সভাখনলৈ আদৰণি জনাব। এই দ্বিতীয়টো বিষয়ৰ ওপৰত গুৰুত্ব দিব। আৰু তৃতীয়তে যিসকল ব্যক্তিয়ে ফৰ এক্সাম্পল ধৰক সভাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ধৰক যিকোনো সহায় সহযোগ, মানসিক, শাৰীৰিক, অৰ্থনৈতিক যেনেকুৱা ধৰণৰ সহায় আপোনাক আগবঢ়াইছে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিব। আৰু এটা বিষয়ৰ ওপৰত আপুনি গুৰুত্ব দিব যে ধৰক ফৰ এক্সাম্পল যিটো বিষয়ৰ ওপৰত আপোনাৰ সভাখন আহ্বান কৰা হৈছে, ফৰ এক্সাম্পল কোনোবা কাৰ্যনিৰ্বাহক সভাও হ'ব পাৰে, যিকোনো বিষয়ৰ ওপৰত এটা আপোনাৰ সভা আহ্বান কৰা হৈছে, সেই বিষয়ৰ ওপৰত আপুনি চমুকৈ ক'বলৈ চেষ্টা কৰিব। আপুনি বেছি দীঘলীয়া কৰিবলৈ চেষ্টা নকৰিব, কাৰণ আদৰণি ভাষণ যদি আপুনি বেছি দীঘলীয়া কৰে পৰৱৰ্তী সময়ত আকৌ আপোনাৰ ভাষণ দিবই লাগিব। শেষত এটা কাৰ্যসূচী থাকে, আপুনি জানেই যে সভাপতিৰ মন্তব্য ও বক্তব্য। সেই কাৰ্যসূচীত আপুনি আপোনাৰ মনৰ কথাখিনি বা গোটেই সামৰি পেলাই আপুনি কথাখিনি ক'ব পাৰিব। কিন্তু আদৰণি ভাষণ যদি আপুনি বেছি দীঘলীয়া কৰিবলৈ যায়, প্ৰথমটো আপোনাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি নাৰ্ভাছো হ'ব পাৰে, খেলি মেলি হ'ব পাৰে, বা আপুনি ধৰক চমু কথাখিনি এই চাৰিটা বিষয় মই যিটো ক'লো আপোনাক, প্ৰথমটো আসন গ্ৰহণ কৰিবলৈ ক'ব, আৰু ২ নম্বৰ কথা হ'ল সকলো মানুহক আপুনি আদৰণি জনাব। তাৰপিছত যিখিনি মানুহে আপোনাক সহায় সহযোগিতা কৰিছে সভাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতসকলক ধন্যবাদ দিব। আৰু যিটো বিষয়ৰ ওপৰত আপোনাৰ সভা আহ্বান কৰা হৈছে সেই বিষয়টোৰ ওপৰত চমুকৈ ক'বলৈ চেষ্টা কৰিব। এইখিনি কথাৰ ওপৰতো গুৰুত্ব দিব আৰু বেছি নাৰ্ভাছ নহ'ব। আপুনি চিম্পুলকৈ কথাখিনি ক'বলৈ চেষ্টা কৰিব, কাৰণ আপুনি যদি বেছি নাৰ্ভাছ হৈ পৰে আৰু আপুনি চাওক কিবা যদি আপুনি লিখি আনে, লিখি পেলাই আগদিনা আপুনি ঘৰত প্ৰিপেয়াৰ কৰি ল'ব। কাৰণ সভাত যদি আপুনি পেলাই লিখাখিনি আপুনি চাই পেলাই যদি আপুনি ভাষণ দিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপুনি ইমান মেচিউৰ্ড নহয় বা ভাষণ দিয়াৰ ক্ষেত্ৰত আপুনি ইমান অভিজ্ঞ নহয় বুলি তেখেতসকলে অনুভৱ কৰি ল'ব, বা যিসকল শ্ৰোতা থাকিব বা যিসকল সভাকক্ষত মানুহ থাকিব তেখেতসকলে অনুভৱ কৰি ল'ব যে আপুনি ভাষণ দিয়াৰ ক্ষেত্ৰত ইমান পাকৈত নহয়। এই কথাটো হ'ল যে আগদিনা আপুনি ঘৰত সম্পূৰ্ণৰূপে প্ৰিপেয়াৰ কৰি ল'ব আৰু মানসিকভাৱে আপুনি ষ্ট্ৰং থাকিব, ভয় নকৰিব। কাৰণ ভুল হ'ব পাৰে, মানুহ মাত্ৰই ভুল হ'ব পাৰে। আপুনি এবাৰ দুবাৰ, আজি আমি যদি আপুনি অসমৰ ডাঙৰ ডাঙৰ নেতা পালি নেতা যিমান আছে, ডাঙৰ ডাঙৰ মানুহৰো কেতিয়াবা চাব মিডিয়াত কথা কওঁতে ভুল হয়, সভা সমিতিৰ কথা কওঁতে ভুল হয়, আৰু তেখেতসকলে সেই কথাবোৰ ভাবি নাথাকে। আৰু এনেকৈ ভুল কৰি কৰিয়ে মানুহে শিকে। আৰু ভাষণ দিবলৈ যাওঁতে কেইটামান কথাৰ বিষয়ৰ ওপৰত আপুনি গুৰুত্ব দিব, যে এটা ৰিচাৰ্চৰ মতে অলৰেডি কোৱা হৈছে যে 55% ভাষণ আপোনাৰ বডি লেংগুৱেজৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ যিটো শাৰীৰিক ভংগীমা, আপুনি কথা কোৱাৰ সময়ত ধৰক ইফালে সিফালে আপুনি চাই নাথাকিব, বা আপুনি ধৰক কোনোবা কাগজত লিখি আনিছে সেইটো যদি পঢ়ি পেলাই আপুনি ভাষণ দিবলৈ চেষ্টা কৰে, আপোনাৰ যিটো ভাষণ সেই ভাষণৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যটো ৰাইজে দেখা নাপাব, বা ৰাইজে অনুভৱ কৰিব যে আপুনি ভাষণ দিয়াৰ ক্ষেত্ৰত চাগে ইমান স্মাৰ্ট নহয়। আৰু দ্বিতীয়তে আপোনাৰ 38% আপোনাৰ কথা কোৱাৰ সুৰৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি যেতিয়া কথা কওঁতে যি আপোনাৰ টিউন থাকিব, সেই সুৰৰ ওপৰত আপোনাৰ ভাষণ ডিপেণ্ড কৰিব। থাৰ্ড হ'ল আপোনাৰ 7% ভাষণ ডিপেণ্ড কৰে আপুনি যিবোৰ শব্দ ব্যৱহাৰ কৰিব, সেই শব্দবোৰৰ ওপৰত ভাষণ ডিপেণ্ড কৰে। তেতিয়া এই তিনিটা বিষয়ৰ ওপৰত মূলত ভাষণ ডিপেণ্ড কৰে। এই তিনিটা বিষয়ৰ ওপৰত আপুনি বিশেষকৈ গুৰুত্ব দিবলৈ চেষ্টা কৰিব।
তে আদৰণি ভাষণ বিশেষ ক'বলগীয়া একো নাই সম্বোধন কৰি ল'ব সম্বোধন কেনেকৈ কৰিব যদি আপুনি নাজানে মোৰ ভিডিঅ'বোৰ চাই ল'ব আপুনি আৰু প্ৰথমে এই চাৰিটা বিষয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব দি পেলাই চমুকৈ কৈ পেলাই আপুনি আপোনাৰ ভাষণ শেষ কৰিব আৰু এনেকৈ যদি আপুনি প্ৰয়াস কৰে মই আশা কৰোঁ আপুনি যিকোনো সভা সমিতিত আপুনি সুন্দৰকৈ আদৰণি ভাষণ প্ৰদান কৰিব মানে পাৰিব আৰু যদি আপুনি ধৰক বহলভাৱে আপোনাৰ প্ৰয়োজন হয় তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰত চাব মোৰ আৰু আদৰণি ভাষণৰ ওপৰত মোৰ ভিডিঅ' বনোৱা আছে এইবিলাক চালে আপুনি মই আশা কৰোঁ আপুনি ভাষণ দিব পাৰিব ধন্যবাদ